আৰু আসল গৰম থকা বস্তুটো চাই লেলো চাই গৰমত গৰম বস্তু খাই হেল্ল' ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই বাবে বহুত ধন্যবাদ ৰাতিপুৱা হৈ গ'ল আৰু ৰাতিপুৱাই কি দিছি আৰু মানে ইনকে দিলে গৰম হৈ যায় আৰু এইফালে আহি গ'লো মই পাকঘৰত আৰু পাকঘৰত খাবলৈ কি আছে একো নাই আমাৰ ঘৰত আজি আছে পিঁয়াজ আৰু জলকীয়া এই খাই জীৱন নিৰ্বাহ কৰিব লাগিব আৰু তেয়াৰ কি হ'ব নহয় ৰ'ব এতিয়া কিবা থাকবা পাৰে ৰ'ব এতিয়া আছে ভাজি তো ভাজি লৈ লওঁ পিঁয়াজ লৈ লওঁ আৰু আছে ৰুটি ইয়াৰ লৈ ল'লোঁ ভাজি আৰু ল'ব লাগিব ৰুটি তো প্ৰথমতে ভাজিখিনি লৈ লওঁ তো এইখিনি কাফি হৈ যাব মোক লগি আৰু ইয়া হৈ গ'ল লগত ৰুটি এতিয়া আৰামছে খাই দিওঁ ধুনীয়াকৈ আমি যে কালি যে দৰ্জাখন লগাইছিলোঁ আজি খুলিব পৰা হৈ গ'ল সেয়া চাক খুলি দিলোঁ হা কিন্তু গৰম মানে এইফালেদি একদম ধুনীয়া বতাহ আহি আছে একদম মজা বতাহ আহি আছে কিন্তু ৰ'দত যাব নোৱাৰি ৰ'দত বুলি পুৰি মাৰি এইফালে গ'ল ৰুটি বিস্কুট চাহ মন নহয় আমাৰ মিস্ত্ৰী দাদাহঁতৰ ক'ত বাৰ গ'ল ও ৰমনদা চাই লেলো চাই গৰম চাই পি লওঁ চাই গৰম চাই আৰু আজিও কিবা কিবি কাম হ'ব আমাৰ ঘৰত আৰু কি কাম হয় চাওঁ ৰ'ব এইফালে বেঞ্চি দি থৈছি আৰু এইফালে বহুত কিবা কিবি কাম হ'ব কি কাম হয় নাজানো বাৰু মিস্ত্ৰী নাই মিস্ত্ৰী পাকত গ'ল ফালে মই তাতে বিচাৰি আছোঁ আজি মই শ্বৰ্টকাট হৈছোঁ তো নাফালে আছ আজি কি কাম হ'ব আজি আমাৰ পোষ্টৰ কাম কৰি আছোঁ আৰু লাইট ফিটিং কৰিম চাহ খাবা নেকি তো বহুত কিবা কিবি কাম হ'ব কি কাম হয় চাই থাকক ভদ্ৰতা ৰিং বনাই আছে এইবিলাক ৰিং বুলি কয় এইবিলাক খুটাত লগাব লাগিব গৰম কে নাই গৰম ভাত পাব বঢ়িয়া গৰম তো বৰ্তমান আছে গৰম 34 ডিগ্ৰী আছে টেম্পাৰেচাৰ কিন্তু ফিলটো আছে একদম 44 ডিগ্ৰী আৰু এই গৰমত কোনি চাহ খায় ঠাণ্ডা পানী খাব লাগে এফালে আমাৰ মানুহকেইটা চাহ খাই আছে গৰমত গৰম বস্তু খায় যেনেকৈ কঁঠাল খায় চাহ খাব লাগে ঠাণ্ডা খালি টনচেল চাহ খাব লাগে সেইটো হয় কিন্তু কাৰণ গৰমৰ দিনত আমাৰ এটা ওলাইছে কিন্তু কঁঠালটো যদি বেলেগ জেগাত খাই দিয়ে ঠাণ্ডা জেগাত যদি হজমে হ'ব নহয় সেইটো এটা কথা নাই কি ঠাণ্ডাৰ দিনত হ'লে হজম নহ'ব নেকি গৰমত গৰম বস্তু মানে বতৰৰ বস্তু বতৰত খাব লাগে তেতিয়া মানে হেল্থটো ভালে থাকে আৰু আসল গৰম থকা বস্তুটো হ'লে পাকঘৰ আৰু এই পাকঘৰত মায়ে ভাত বনাইছে কেনাই গৰম বহুত গৰম ন তো এইফালে কি বনাইছে জিকা আলু মাছ তো এইফালে মই বনাওঁ চৰ্বত মানে খাব লাগে দেই গৰমত চৰ্বত খাব লাগে মাছেদি কি বনাবি তো খাম দেই আৰু দগৰি খাব লাগিব আৰু এইফালে আহি গ'ল মোৰ দুপৰীয়াৰ ভাত আৰু আজি ভাতৰ লগত আছে দালি আছে এইফালে আছে কল ভাজা আছে শাক আছে আৰু এইফালে আছে মাছৰ পেটু ভজা লগত আছে মাছৰ আঞ্জা আৰু মাছ মানে ৰঙালাও দি মাছ ভাজিছে নহয় বনাইছে আৰু লগত আছে এইফালে জলকীয়া নেমু টেঙা তো এতিয়া ধুনীয়াকৈ খাই দিওঁ আৰু এইফালে ভদ্ৰদা আৰু ৰমনদিয়াও খাই আছে কেনাইছি মজা মুখখন দেখা নাই খাই দিওঁ ময়ো তো মই খাই দিওঁ একদম ফেনৰ তলত বহি লৈছোঁ খাই লওঁ ভাত চাত খাই অকণমান ৰেষ্ট লৈ ল'লোঁ আৰু অলপ আগতে কিনকিনীয়া অলপ বৰষুণ আহি গৈছিল একদম ধুনীয়াকৈ টোপনি আহি গৈছে আৰু এইফালে আমাৰ মিস্ত্ৰী গুচি গ'ল আৰু চাব পাৰে কি কাম হৈছে আজি মই দেখুৱাই দিছোঁ আপোনালোকক তো কাম মানে আজি কাম বিশেষ হোৱা নাই কাৰণ এইকেইটা যে খুঁটা আছে এই এইকেইটা কৰোঁতে মানে বহুত সময় হ'ল মানে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে গধূলি হ'ল আৰু এইটো এটা খুঁটা আৰু এইটো এটা খুঁটা আৰু সেইটো এটা খুঁটা মানে এই তিনিটা কৰোঁতে বহুত সময় গ'ল কিন্তু খুঁটাকেইটা ঢালাও হোৱা নাই এনে ফ্ৰেমকেইটা ফিটিং কৰা হৈছে কাৰণ এই ফ্ৰেমকেইটা ফিটিং কৰোঁতে অলপ মাৰিব লগা হৈছে মানে একদম পূৰা জুখিহে কৰিব লগা হৈছে যাতে ইমান মানুহ একদম মানে ফুল নহয় যাতে একদম একুৰেট বহাব পাৰি তেনেকুৱাকৈ সেইকাৰণে আৰু এইফালে চাওক এইফালে গেটখনত কি দিয়া হৈছে এইফালে টিং এনেকৈ দিছোঁ যাতে এই দৰ্জাখনত বৰষুণ নপৰে মানে বৰষুণ নহয় ইয়াতে পানী মাৰিছিল নহয় লগতে পানী মৰাৰ কাৰণে এইবিলাকত এনেকৈ পৰি গৈছে
তো কি কৰিব উপায় নাই অলপ চলপ কৰিবই এখন টিং দিয়া আছিল কিন্তু ইয়াত দুখন টিং দিব লাগিছিল ফুল হৈ গ'ল এইখিনি তেনেকৈ দিলি তো বৰষুণ বা পানী চানী নপৰিলে হয় তো অলপ পিছত এনেকৈ দি ল'ব লাগিব নহ'লে ৰাতি বৰষুণ আহিলে একদম গোটেই ভিজি যাব আৰু তলেদি পানী সোমাই যাব একদম ঘৰ ভৰ্তি যাব পালা পালা হৈ যাব আৰু আমি যে তাৰে ৱালখন ভাঙিছিলোঁ মানে ৱালখন ভাঙা বস্তুবিলাক ক'ত থৈছোঁ জানে এই আমডাল দিছে আমডালত তলত থৈ দিছোঁ এইবিলাক ইয়াতে এনেকৈ ষ্ট'ৰ কৰি দিছোঁ এইবিলাক বোলে কামত আহিব বুলি কৈছে কি কামত আহে নাজানো বাৰু তো ফ্ল'ৰৰ কামত আহিব পাৰে ফ্ল'ৰত এই ভাঙা ইটাবিলাক লাগে না ফ্ল'ৰত ফ্ল'ৰত দি দিব পাৰে এইখন ৱালত চাওক এইখিনি থাকিল পুৰাণ এইখিনি থাকিল নতুন মানে ইয়াৰ নতুন জীৱন আৰম্ভ হৈ গ'ল আৰু এইখিনি বুঢ়া হৈছে আধা বুঢ়া আধা নতুন মানুহৰো যদি এনেকুৱা হ'লা হয় যে এইটো পাৰ্ট আজিৰ পৰা মই সলাই এইটো পাৰ্ট লৈ ল'লোঁ মানে আধা জীৱন শেষ হোৱাৰ পিছত আধা জীৱনটো এইটো পাৰ্ট লৈ ল'লোঁ এইটো পাৰ্ট যেতিয়ালৈকে আৰু বেয়া হৈ যায় সেইটো পাৰ্ট আৰু বদলাই ল'ম টুডে নট পচিবল বাট হ'ব পাৰে ফিউচাৰলৈকে হ'ব পাৰে এনেকুৱা যে ধৰক মোৰ এইখিনি পাৰ্ট সলাই দিব লগা হ'ল গোটেইখিনি কাটি পেলাই নতুন লগাই দিলোঁ পিছত তলৰ ফালে কাটি পেলাই পিছত নতুন লগাই দিলোঁ এনেকুৱা কি এটা মজা হ'ব বেলেগৰ বস্তু বেলেগত আনি লগাই দিলে মানে এতিয়াওতো পাৰিয়ে কিন্তু ধৰক এইটো পাৰ্ট ইয়াৰ পৰা কঁকালৰ পৰা একদম মাথালৈকে সলাই দিলোঁ বোলে বুঢ়া হৈ গ'ল এইখিনি সলাই দিলোঁ তাৰপিছত যদি ইচ্ছা গ'ল এইখিনি তলৰ পৰা তললৈকে সলাই দিলোঁ নতুন লগাই দিলোঁ মানে কেনেকুৱা হ'ব এটা ভাবি চাওকচোন যিসকলৰ মনত প্ৰশ্ন এটা উঠিছে যে ইহঁতে এই ভাল ঘৰটো ভাঙি দৰ্জাখন এনেকৈ কিয় লগালে ইয়াত এটা বহুত ডাঙৰ ৰহস্য আছে মানে ইমান ডাঙৰ ৰহস্য নাই মই মানে কথা এটা লুকাই ৰাখিছোঁ সেই কথাটো মই 2 দিনমান পিছত কৈ দিম মানে কম আৰু 2 দিনমান ধৈৰ্য ধৰক তাৰপিছত কৈছোঁ এই ৰুম দুটা কিয় বনোৱা হৈছে আৰু দৰ্জাখন কিয় কটা হৈছে সকলো কথা গম পাই যাব আৰু কথাটো কি হৈছে মই ভিডিঅ' কৰিছোঁ যদিও মানুহবিলাকে এনেকৈ চাই যাই আছে না মোৰ চকুটো এফালে এফালে এনেকৈ যাই আছে অলপ চলপ এইফালেদি ৰাস্তা আছে না আমাৰ ইফালেৰো ৰাস্তা আছে সেইফালেৰো ৰাস্তা আছে দুৱাৰমুখতো তো মানুহবিলাকে চাই যাই থাকে আৰু ভাবিছে কি বকিছে ই লাগলি তো সেইকাৰণে নাই কোনো কথা নাই লাজ কৰা নাই কিন্তু মানুহ এটা এনেকৈ চাই থাকিলে মানে চোৱা যায়তো সেইটোৱে কথা আৰু বহুত কাম আছে প্ৰায় তলৰ পৰা এইখিনিলৈকে প্ৰায় ধৰক 50% মান কাম হ'ল আৰু 50% মান কাম আছে মানে বহুত কাম আছে তো এতিয়া মই কি কাম কৰোঁ এইডাল মানে কচাই থৈ দিওঁ কাৰণ এইডাল কাম হোৱাৰ পিছত কচাই থৈ দিব লাগে মানে অলপ আগতে পানী মাৰিছিল সেয়া চব জিকি আছে এতিয়া কচাই থৈ দিম কাৰণ এইডাল সঁচাওতে বেয়া হৈ যায় আৰু এইফালে আহি গ'ল মোৰ ৰাতিৰ ভাত আৰু ৰাতিৰ ভাতৰ লগত কি আছে মই কৈছোঁ এইফালে আছে কণী ভজা মানে ডিমা ভজা আৰু লগত আছে এইফালে তৰকাৰী আৰু দালি এতিয়া ধুনীয়াকৈ খাই দিওঁ এয়াই আছিল আজিৰ ভিডিঅ'টো কামৰ মাজতে মানে ইফালে সিফালে দৌৰিব লগা হৈছে তাৰ মাজতে অকণমান আপোনালোকক ভিডিঅ'টো কৰি দেখুৱালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ক'ব লগা থাকিলে তলত ধুনীয়াকৈ কমেণ্ট কৰি দিব আৰু চাই থাকিব আমাৰ আহি থকা ভিডিঅ'সমূহ তো আজিলৈ বাই বাই